কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে ইউপিপিএলৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে। বিধায়ক জয়ন্ত বসুমতাৰী হ'ব কোকৰাঝাৰৰ প্ৰাৰ্থী। জয়ন্ত বসুমতাৰী সিডলি সমষ্টিৰ বিধায়ক। আৰু ইফালে কোকৰাঝাৰৰ বাবে জয়ন্ত বসুমতাৰীৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পিছতে কাজল গাঁৱত আবতৰীয়া দীপাৱলী আতচবাজি ফুটাই নৃত্য গীতেৰে বিপুল আদৰণি জনোৱা হৈছে জয়ন্ত বসুমতাৰীক। ইফালে জয়ন্ত বসুমতাৰীৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পিছতেই ইউপিপিএলৰ ভিতৰচৰাত অসন্তুষ্টি। প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ ৰাজু নাৰ্জাৰীৰ দলৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছে। দলৰ সভাপতিলৈ ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাজু নাৰ্জাৰীয়ে। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, যিহেতু মিত্ৰদল বিজেপিৰ সৈতে মিত্ৰদল ইউপিপিএলে কোকৰাঝাৰত প্ৰাৰ্থিত্ব আগবঢ়াইছে ইউপিপিএলে, আৰু ইউপিপিএলৰ প্ৰাৰ্থী হৈছে জয়ন্ত বসুমতাৰী। আৰু জয়ন্ত বসুমতাৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই আবতৰীয়া দীপাৱলী সদৃশ পৰিৱেশৰ উদ্ভৱ ঘটিছে। আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। সিডলি সমষ্টিৰ বিধায়কগৰাকীয়ে প্ৰাৰ্থিত্ব লাভৰ পিছতেই এনেধৰণেই আচলতে সমষ্টিবাসীৰ কাষলৈ গৈছে, আৰু কাষলৈ যোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে প্ৰতিগৰাকী শুভাকাংক্ষী। প্ৰথমতে মই ইউপিপিএল পাৰ্টিৰ আমাৰ সভাপতি তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া, যি আমাৰ বিটিআৰ প্ৰধান হয়, আৰু আমাৰ ইউপিপিএল দলৰ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট তেখেত ৰেণুকা নাৰ্জাৰীকে আদি কৰি আমাৰ NDA যিটো এলায়েন্স পাৰ্টি, আমাৰ বিজেপি লেড পাৰ্টি, তেখেতসকলৰ নেতৃত্বসকলক মই মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ তেখেতসকল যাচিছোঁ যে আজি যোৱা 2021 চনত ছাত্ৰ সংগঠনৰ পৰা চিধি মই ৰাজনীতিত সোমাইছিলোঁ ইউপিপিএল দললৈ। আৰু ইউপিপিএল দলে 31 নং সিডলি সমষ্টিৰ বিধায়ক হিচাপে এজন প্ৰাৰ্থী হিচাপে মোক নিৰ্বাচিত কৰিছিল, আৰু তেনেকৈ জিকিও আহিছিলোঁ। কিন্তু এইবেলি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আজি NDA এলায়েন্স, আমাৰ বিজেপি নেতৃত্বাধীন যিখিনি NDA এলায়েন্স, এই এলায়েন্সৰ ফালৰ পৰা কোকৰাঝাৰ লোকসভা সিটত মোক নিৰ্বাচিত কৰাৰ যিখিনি সিদ্ধান্ত ল'লে, তাৰ বাবে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন দিছোঁ।